তেওঁলোকৰ ডিসক্ৰিপশন পাৱাৰ থিংকিং পাৱাৰ এনালাইসিস পাৱাৰ গোটেইখিনি চোৱা হয় পেক থাকা বুলি কয় অৰ্থাৎ আপোনাৰ কিবা পদ্ধতি আছে নে কাৰোবাৰ লগত কিবা পেক আছে এইটো টান পায় টান পোৱাৰ লগে লগে তেওঁ কি হয় তেওঁ মানসিক চাপত পৰে আৰু বিষয়টো যিমানে তেওঁ ভয় খাবলৈ ধৰে সিমানেই তেওঁ মানে সেই বিষয়টোত আৰু তেওঁ পিছ পৰি যাই থাকে নমস্কাৰ মই প্ৰদীপ এতিয়াতো পৰীক্ষাৰ বতৰ এই পৰীক্ষাৰ বতৰত বিভিন্ন ধৰণৰ পৰীক্ষা আৰম্ভ হ'ব তাৰ ভিতৰত আমাৰ জীৱনৰ সকলোৱে জনজাত বা সকলোৱে প্ৰিয় বুলি ক'লে সকলোৱে চিন্তাৰ বিষয় বুলি ক'লেও ভুল কোৱা নহ'ল সেয়া হ'ল মেট্ৰিক পৰীক্ষা সমাগত এই মেট্ৰিক পৰীক্ষাৰ কি পদ্ধতি পৰিৱৰ্তন হ'ব পাৰে বা আৰু যি হাতত সময় আছে সেই সময়খিনিত ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে কিদৰে অগ্ৰগতি লাভ কৰিব পাৰিব এই বিষয়ে কথা পাতিবলৈ আজি আমাৰ লগত আছে দগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পবিত্ৰ কুমাৰ তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম মেট্ৰিক পৰীক্ষাৰ সম্পৰ্কে এয়া পবিত্ৰ কুমাৰ নমস্কাৰ আচ্ছা পোনপ্ৰথমতে মই আপোনাক সুধিম যে যোৱা সময়ত যি মেট্ৰিক পৰীক্ষা হৈছিল তাত 45 নম্বৰ MCQ আছিল আৰু 45 নম্বৰ আছিল ডেসক্ৰিপটিভ বৰ্ণনামূলক আৰু 10 নম্বৰটো স্কুলৰ পৰা এছেছমেণ্ট এটা দিয়া যায় এতিয়া সেই 45 নম্বৰ পোৱাৰ পিছত আৰু ডেসক্ৰিপটিভৰ নম্বৰ নাপালেও ল'ৰাজনে পাছ কৰিছিল সেই পদ্ধতি একে আছে নে এবাৰ কিবা পৰিৱৰ্তন হৈছে এই বিষয়ত আপুনি ছাত্ৰ ছাত্ৰী লাভ হোৱাকৈ কওকচোন নমস্কাৰ মানে বিগত বৰ্ষবোৰত কি হৈছিল যে 45 নম্বৰ যিটো MCQ আৰু 45 নম্বৰ ডেসক্ৰিপটিভ এই দুটা নম্বৰ মিলি ল'ৰা ছোৱালীৰ দুটা নম্বৰ মিলি মানে ফলাফল ঘোষণা কৰা হৈছিল এতিয়া এই বৰ্ষৰ পৰা এইটো কোৱা হৈছে যদিও আমাৰ ওচৰত ফাইনেল একো সেৱাৰ পৰা সম্পূৰ্ণ নটিফিকেশ্যনটো আহি পোৱা নাই তথাপিও আমি গম পাই আছোঁ যে দুটা পৰীক্ষাতে 13 নম্বৰ মানে ইয়াত MCQৰ 45ৰ ভিতৰত 13 পাব লাগিব আৰু বাকি 45ৰ ভিতৰত তেওঁ পাছ কৰা নম্বৰটো পাব লাগিব সাধাৰণ বিজ্ঞান গণিত ইংৰাজী আৰু সমাজবিদ্যা এই চাৰিটা বিষয়ত তেওঁলোকৰ 10 নম্বৰকৈ ইণ্টাৰনেল মাৰ্ক আছে ইণ্টাৰনেল এছেছমেণ্ট আৰু তাতে এটা মিনিমাম নম্বৰ পাব লাগে আগতে 4 নম্বৰ আছিল গতিকে এই টোটেল নম্বৰটো মিলি তেওঁলোকৰ ফলাফলটো ঘোষণা কৰা হৈছিল কিন্তু এই বৰ্ষৰ পৰা আমি গম পোৱা মতে তেওঁলোকে দুটা পৰীক্ষাতে মানে 45ৰ ভিতৰত MCQ 13 নম্বৰ পাব লাগিব আৰু ইয়াত বাকি ডেসক্ৰিপটিভ যি 45 নম্বৰ থাকিল তাতো তেওঁ পাছ কৰা নম্বৰটো পাব লাগিব আৰু ইণ্টাৰনেল মাৰ্কত 4 থাকে গতিকে যদি আমি 13 ধৰক 26 আৰু ইয়াত 30 নম্বৰ গতিকে তেতিয়াহে ল'ৰাটোৱে উত্তীৰ্ণ হ'ব পাৰিব আচ্ছা মূল কথাটো হ'ল যে আমাৰ যদি সেকশন বুলি ধৰো ABC বুলি তিনিটা সেকশন এটা নিৰ্দিষ্টকৈ পাছ কৰিব লাগিব এটা সেকশনত পাছ কৰিলে নহ'ব এতিয়া তাৰপিছতে মই আপোনাক অন্য এটা কথা এটা সুধো যে এতিয়াতো পৰীক্ষালৈ বেছি দিন নাই এই পৰীক্ষালৈ যেটো বেছি দিন নাই এই সময়ত কোনোবা ছাত্ৰ ছাত্ৰী যদি কোনোবা এটা বিষয়ত অৰ্থাৎ দুৰ্বল হৈ আছে অৰ্থাৎ বাকিবিলাকত 80% বা 60% আছে কোনোবা তাত পোৱা নাই সেই বিষয়টো অকল সেই বিষয়টো কি পদ্ধতিৰে আজি কম দিনৰ ভিতৰত আগুৱাই লৈ গৈ বাকিকেইটা বিষয়ৰ সমপৰ্যায়ত উপনীত হ'ব পাৰিব ছাত্ৰৰ কাৰণে অধ্যয়নৰ বিকল্প নাই সাধাৰণতে কথাটো হ'ল কি কিছুমান ছাত্ৰ ছাত্ৰীয়ে কিছু একোটা নিৰ্দিষ্ট বিষয় টান পায় টান পোৱাৰ লগে লগে তেওঁ কি হয় তেওঁ মানসিক চাপত পৰে আৰু বিষয়টো যিমানে তেওঁ ভয় খাবলৈ ধৰে সিমানেই তেওঁ মানে সেই বিষয়টোত আৰু তেওঁ পিছ পৰি যাই থাকে কেনেকুৱা কোনো কথা নাই আমাৰ শিক্ষকসকল বহু বছৰ ধৰি শিক্ষকতা কৰে তেওঁলোকে অভিজ্ঞ যথেষ্ট আনকি তেওঁলোকে এনেকুৱা হয় যে এজন মানে পঢ়াই থকা শিক্ষকে ছাত্ৰ ছাত্ৰীক কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে আৰু কেনে ধৰণৰ প্ৰশ্ন নাহে সেই বিষয়েও তেওঁলোকে অৱগত কৰিব পাৰে কাৰণ তেওঁলোকৰ সেই পৰ্যায়ৰ অভিজ্ঞতাটো থাকে কিন্তু এটো নহয় যে এইটো প্ৰশ্ন নাহিব বা এইটো প্ৰশ্ন আহিব সেনেকৈ কোৱা টান কিন্তু তেওঁলোকৰ এটা সাধাৰণ ধাৰণা থাকে গতিকে বিকল্প যেহেতু অধ্যয়নৰ বিকল্প নাই যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে এই মুহূৰ্তলৈকে কোনোবা এটা বিষয় টান পাই আছে তেওঁ মানে এজন ভাল শিক্ষকৰ ওচৰত এই বিষয়ে অধ্যয়ন কৰিব লাগে আৰু সেই শিক্ষকজনে যি ধৰণে সৰল ধৰণে তেওঁ শিকাই দিব যি বাট পথ দিব সেইমতে যদি চৰ্চা কৰে এতিয়াও আমাৰ 1.5 মাহ আমাৰ হাতত টাইম আছে তেওঁ নিশ্চয় সেই বিষয়টো আগবাঢ়ি যাব পাৰিব যে আপুনি কিন্তু বিগত বৰ্ষত আমি দেখিছিলোঁ যে জেনেৰেল মেথছৰ
প্ৰশ্ন কাকতত কেইটামান প্ৰশ্ন আহিছিল য'ত ছাত্ৰ ছাত্ৰীয়ে অভিযোগ কৰিছিল যে এই আমাৰ চিলেবাছৰ বাহিৰৰ কুৱেশ্যন। এই ক্ষেত্ৰত কিছুমানে আকৌ নহয়, চিলেবাছৰ বাহিৰত নহয়, আমি এটা পদ্ধতিগতভাৱে পৰিৱৰ্তন কৰি দিয়া হৈছিল। এই ক্ষেত্ৰত বাৰু আপোনাৰ কি ধাৰণা হয়? সাধাৰণতে কি হয়, এখন কুৱেশ্যন পেপাৰ হওঁতে কেইটামান প্ৰশ্নৰ কেইটামান উত্তৰৰ আশা কৰাই নাযায়। কুৱেশ্যন পেপাৰ এখনত ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক যিটো তেওঁলোকৰ শিক্ষাৰ যিটো আউটকাম ফলাফল, এই গোটেইখিনি তেওঁলোকৰ মেমৰিটোৱে অকল আমি নিবিচাৰে, তেওঁলোকৰ ডিছক্ৰিপশ্যন পাৱাৰ, থিংকিং পাৱাৰ, এনালাইচিছ পাৱাৰ গোটেইখিনি চোৱা হয়। সাধাৰণতে এই কথাটো চিলেবাছৰ বাহিৰত বুলি কোনো কথা নাই। চিলেবাছৰ এখন নিৰ্দিষ্ট চিলেবাছ থাকে আৰু চিলেবাছৰ ভিতৰতে আহে। আমাৰ কুৱেশ্যন পেপাৰখনত সাধাৰণতে দুটা ধৰণৰ কুৱেশ্যন থাকে, এটা হ'ল হাই লেভেল থিংকিং আৰু এটা ল' লেভেল থিংকিং। কিছুমান প্ৰশ্ন এনেকুৱা যেন জাষ্ট পঢ়িলে তেওঁ মনত থাকিলে উত্তৰটো দিব পাৰিব, আৰু কিছুমান প্ৰশ্ন এনেকুৱা থাকে যিটো প্ৰশ্নৰ কাৰণে তেওঁ অলপ এনালাইচিছ কৰিবলগীয়া, তেওঁ ব্যাখ্যা কৰিবলগীয়া তেওঁ থাকে। এতিয়া কথাটো হ'ল কি, যে হুবহু কিতাপত থকা প্ৰশ্নটোই বা কিতাপত থকা অংকটোই যে পৰীক্ষাত আহিব লাগিব তেনেকুৱা কথা নাই। গতিকে কিতাপৰ বেছতে আহে, এইটো আউট অফ চিলেবাছ নহয়। আচলতে এইটো লৈ এটা ল'ৰা ছোৱালীক, এতিয়া যিটো ল'ৰা বা ছোৱালীয়ে 100ৰ ভিতৰত 100 পাব, তেওঁৰ কিছু ক্ৰিয়েটিভিটি, তেওঁৰ কিন্তু হাই লেভেল থিংকিং পাৱাৰ সেইটো থাকিব লাগিব। সৰ্বসাধাৰণ ল'ৰা ছোৱালীৰ কাৰণে এই কুৱেশ্যন পেপাৰত কেতিয়াও টান নহয়। 100 নম্বৰ আশা কৰা ল'ৰা বা ছোৱালীজনীৰ পৰা তেওঁৰ অকল নম্বৰটো যাতে ভৱিষ্যতৰ কামৰ আহে, তেওঁ যাতে বিষয়বস্তুটো ভালকৈ আয়ত্ব কৰি যাব পাৰে, তাৰ কাৰণে তেওঁৰ আমি হাই লেভেল থিংকিঙো আমাৰ কুৱেশ্যনত যেতিয়া ছেটাৰসকলে তেওঁলোকে চায়। আৰু তেনেকুৱা প্ৰশ্নৰ পৰিমাণ খুব বেছি নাথাকে। ধৰি লওক 100ৰ ভিতৰত 90, এতিয়া আমাৰ 90 নম্বৰ থাকিব, 90ৰ ভিতৰত 5-10 নম্বৰ তেনেকুৱা থাকিব, যিটোৱে ব্যাখ্যা কৰিব যে সেই 100 নম্বৰ পোৱা ল'ৰাজনৰ ছোৱালীজনে সেই বিষয়টোৰ ওপৰত যথেষ্ট অভিজ্ঞ, যে সেই ভাল ধৰণে তেওঁ আয়ত্ব কৰিছে। অন্য কথালৈ যোৱাৰ আগতে আৰু এটা কথা সোধোঁ, যে আমি খবৰ পাই আছোঁ, খবৰ কাগজে হওক বা মানুহৰ মুখে মুখে আপোনাৰ বিদ্যালয় অঞ্চলটোত এটা বিশেষ সফলতা কঢ়িয়াই আহে। আজি কেইবাবছৰ ধৰি মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত আপোনাৰ বিদ্যালয়লৈ ভাল ফলাফল কৰিছে। ইয়াত কিবা আমাৰতো কয় কিবা এটা যদি আমি উন্নত কৰোঁ সেইটো কিবা পেক থকা বুলি কয়, অৰ্থাৎ আপোনাৰ কিবা পদ্ধতি আছে নে কাৰোবাৰ লগত কিবা পেক আছে? এইটো ধন্যবাদ। আমাৰ 2018 চনৰ ফেব্ৰুৱাৰী মাহত মই দায়িত্ব ল'লোঁ। তেতিয়াৰ পৰা মই এটা ব্যৱস্থা কৰিছিলোঁ যে আমাৰ বিশেষকৈ ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীখিনিৰ আমি ওপৰত বিশেষ গুৰুত্ব দিওঁ। হায়াৰ ছেকেণ্ডেৰী যিসকলে ফাইনেল পৰীক্ষা দিব তেওঁলোকৰ ওপৰতো আমি গুৰুত্ব দিওঁ। আৰু আমাৰ শিক্ষকখিনি যথেষ্ট কষ্ট কৰে, তেওঁলোকে ল'ৰা ছোৱালী লাগি থাকে। আৰু মই প্ৰথম এটা 2018 চনতে ব্যৱস্থা কৰিছিলোঁ, সেইটো হ'ল যে মেণ্টৰ টিচাৰ নিযুক্তি। মেণ্টৰ টিচাৰ মানে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ এগেইনষ্টে একোজন শিক্ষকক নিৰ্দিষ্টভাৱে দায়িত্ব দিয়া হয়, আৰু সেই শিক্ষকজনে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ কি কৰে, তেওঁলোকৰ পঢ়া শুনা আদি কৰি গোটেই দিশটো চোৱা চিতা কৰে, আৰু সেই তথ্যখিনি মই লাভ কৰোঁ বা ময়ো যোগাযোগ কৰোঁ। তাৰ উপৰিও আমাৰ ৰেগুলাৰ হোম ভিজিটৰ ব্যৱস্থা আছে। আৰু যদি কোনোবা ছাত্ৰ ছাত্ৰী এনেকুৱা হয় যে কোনোবা ছাত্ৰ ছাত্ৰী যদি বিষয়টো ভালকৈ ক্লাছত বুজি নাপায়, তেওঁ ঘৰলৈ গৈ হ'লেও আমাৰ শিক্ষকে তেওঁক সেই বিষয়টো ক্লিয়াৰ কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। তাৰ উপৰিও ছমেইলি পৰীক্ষা যোৱাৰ পিছত আমি এটা ব্যৱস্থা কৰোঁ, বিশেষকৈ ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীক, যে তেওঁলোকক আমি নম্বৰৰ ভিত্তিত সমানে দুটা ভাগত ভাগ কৰি লওঁ। এটা ভাগ যিটো বেছি আগবাঢ়ি আছে তেওঁলোকৰ এটা ভাগ, আৰু যিসকলে পিছ পৰি আছে তেওঁলোকৰ এটা ভাগ। আৰু তেতিয়া আমি তেওঁলোকক দুভাগ কৰি আমি পাঠদানৰ ব্যৱস্থা কৰোঁ। আৰু যিসকলে পিছ পৰি আছে তেওঁলোকৰ কাৰণে আমি টাৰ্গেট কৰি লওঁ যে 50%। খুব জটিল বিষয়বোৰ তেওঁলোকক এভইড কৰি পৰীক্ষাত যাতে তেওঁলোকে ভালধৰণে সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰোঁ, আৰু সেই ধৰণে তেওঁলোকক আগবঢ়াই নিয়া হয়। আৰু যিসকল ছাত্ৰ ছাত্ৰী আগবঢ়া তেওঁলোক আৰু এডিশ্যনেল কিমান আমি বেছি ভাললৈ নিব পাৰোঁ তাৰ ব্যৱস্থা কৰোঁ। গতিকে এই পদ্ধতি অৱলম্বন কৰাৰ পিছত বিগত বৰ্ষবোৰত আমাৰ ফলাফল যথেষ্ট সন্তোষজনকভাৱে আগবাঢ়ি গৈ আছে। ৰাইজেও সমৰ্থন দিছে, ভাল পাইছে। আনকি আমাৰ 100% ল'ৰা ছোৱালীও আমাৰ বিদ্যালয়ৰ পৰা প্ৰায় উত্তীৰ্ণ হৈ আছে। আচ্ছা, আপুনি ক'লে যে এই ফলাফলটো আপোনাৰ কথা এইটো কথা স্পষ্ট হ'ল যে শিক্ষকে যেন সৰ্বে অৰ্থাৎ শিক্ষকক মেণ্টৰ হিচাপে আপুনি নিযুক্তি দিছে, আৰু শিক্ষকে হোম ভিজিট কৰিছে, আৰু নোৱাৰা কথাখিনিও ঘৰত গৈ হ'লেও শিকাই দিছে। লগতে তেওঁলোকে কি হৈছে, নজনাখিনি ভাগ কৰি আপোনালোকে সিহঁতক যিটো নম্বৰ তেওঁ পাব পৰা সামৰ্থ্য আছে সেই ওপৰত ভিত্তি কৰি তেওঁলোকক সেইমতে শিকাই পাছ কৰিছে। ইয়াত কি তেওঁলোকে যি পৰীক্ষাত আপোনাৰ বিদ্যালয়ৰ পৰীক্ষাৰ ফলাফল ভাল হ'ল, তাত কি গাৰ্জেনৰ কোনো ভূমিকা নাই নেকি? নিশ্চয় আছে। তাৰমানে কথাটো এনেকুৱা
যে আমাৰ গ্ৰামাঞ্চলত আমি দেখা পাওঁ কিছু সংখ্যক গাৰ্জেন শিক্ষাৰ প্ৰতি বিশেষ আগ্ৰহী নহয় বা তেওঁলোকে শিক্ষাৰ বিষয়ে বিশেষভাৱে তেওঁলোকে গভীৰতালৈ যাব নোখোজে আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতিও তেওঁলোকৰ যিমানখিনি দিব লাগে অৱদান সেই তেওঁলোকৰ সহযোগটো আমি কেতিয়াবা লাভ নকৰা দেখা যায় কিন্তু আমাৰ শিক্ষকসকলৰ ফালৰ পৰা আমি অহৰহ যত্ন কৰি থাকোঁ যে ছাত্ৰ ছাত্ৰীক আমাৰ টাৰ্গেটটো হৈছে যে কোনো কাৰণতে যেনে আমাৰ বিদ্যালয়ৰ ল'ৰা ছোৱালী ফেইল কৰি ৰৈ নাযায় তাৰ বাবে আমি প্ৰতিজন ল'ৰা ছোৱালীৰ তেওঁ যিমানৰ যোগ্য সেই অনুসৰি আমি তেওঁলোকক আগবঢ়াই নি অন্ততঃ তেওঁলোকে যাতে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজনলৈকে গুচি যায় আমাৰ বিগত ফলাফলত এনেকুৱা হৈছে যে আমাৰ ফাৰ্ষ্ট ডিভিজন আৰু ছেকেণ্ড ডিভিজনৰ সংখ্যাই বেছি থাৰ্ড ডিভিজনৰ সংখ্যা যোৱা বছৰ 3টা থাৰ্ড ডিভিজন পাইছে কিন্তু তাৰ তুলনাত আমাৰ 18জনে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু মই এতিয়া পাহৰিলোঁ 24জন নে কি আমাৰ ছেকেণ্ড ডিভিজন পাইছে গতিকে আমাৰ কথাটো হৈছে কি যে ল'ৰা ছোৱালীৰ নিজৰ যিখিনি যোগ্যতা আছে সেইখিনি যাতে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে আৰু পৰীক্ষাত যাতে কোনো কাৰণত তেওঁলোকে ফেইল নকৰে তাৰ কাৰণে আমাৰ শিক্ষকসকলে যথেষ্ট যত্ন লয় আচ্ছা আপোনালোকক মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ আপুনি এনেকুৱা এটা কাম কৰিছে আপোনাৰ যিটো পদ্ধতি লৈছে সেই পদ্ধতিও আমাৰ অন্য বিকলে লৈ এইটো আগবঢ়াই নিয়ক আৰু আমাৰ অঞ্চলটো আগুৱাই নিয়ক এতিয়া প্ৰথম কথাটো হ'ল যে পৰীক্ষা আপুনিতো পৰীক্ষা চলায় যি পৰীক্ষাই নহওক হায়াৰ ছেকেণ্ডেৰী হওক মেট্ৰিকে হওক সেই পৰীক্ষাত আপুনি নিশ্চয় চেণ্টাৰ ইনচাৰ্জ থাকে গতিকে আমাৰ সকলো এটা অভিযোগ আছে যে আগতে ছাত্ৰ ছাত্ৰীয়ে তাত পৰীক্ষাত কি লৈ যাব পাৰিব আৰু কি লৈ যাব নোৱাৰিব আৰু সকলোৱে গাৰ্জেনে কোৱা হয় যে আজিকালি ইমান চেক কৰিব লাগে নে গেটতে এই ক্ষেত্ৰত যিটো গাৰ্জেনৰ মনত অহা ধাৰণা সেইটো বাৰু আপুনি কি ধৰণে নোহোৱা কৰিব বিচাৰিব চাওক এতিয়া পৰীক্ষা বুলি ক'লে ইয়াত স্বচ্ছতাৰ নিশ্চয় প্ৰয়োজন আছে আৰু এতিয়া কি হৈছে ল'ৰা ছোৱালীবোৰে যাতে তেওঁলোক ছাত্ৰ আৰু ইয়াত আমি এনেকৈ ধৰি লওঁ যে প্ৰতিজন ছাত্ৰই ভাল হিচাপে পৰীক্ষা দিব গৈছে তাৰ মাজত যদি কোনোবা এজন ছাত্ৰই কিবা গণ্ডগোল কৰিব বিচাৰে তেওঁ যাতে সেইটো কৰি অন্য ছাত্ৰ ছাত্ৰীক মানে অসুবিধাত পেলাব নোৱাৰে তাৰ কাৰণে আমাৰ সম্পূৰ্ণৰূপে বৰ্তমান শিক্ষা ব্যৱস্থাত কি আছে পৰীক্ষাত আমাৰ এণ্ট্ৰেঞ্চ গেটতে আমাৰ কি হয় ছাত্ৰ ছাত্ৰীসকলক আমাৰ কি কৰা হয় চেক কৰা হয় আৰু ছোৱালীবোৰক আমাৰ মহিলা শিক্ষকৰ জৰিয়তে চেক কৰা হয় আৰু ছাত্ৰবোৰক আমাৰ শিক্ষকৰ জৰিয়তে চেক কৰা হয় যাতে তেওঁলোকে একো নিব নোৱাৰে আৰু মাত্ৰ তেওঁলোকৰ প্ৰয়োজনীয় কাগজ নোৱাৰে কলম ধৰি লওক ইৰেজাৰ বা কাঠ পেঞ্চিল যিখিনি আমাৰ ধৰি লওক মেথছৰ পৰীক্ষাত জ্যামিতি বক্সটো লাগিব এই বস্তুখিনিহে তেওঁলোকে নিব পাৰিব বাকী অন্যান্য মানে লিখা দাঁত বকালা কিছুমান আমি দাঁত বকালা বুলি কওঁ এই যিটো দাঁত বকলা আছে এইটো টেবুলত বেঞ্চত ল'বৰ কাৰণে এইটো একদম ট্ৰেন্সপাৰেণ্ট হ'ব লাগিব যে আমাৰ আজিকালি ওলাইছে মানে সম্পূৰ্ণৰূপে ক্লিপবোৰ্ড বুলি কয় ট্ৰেন্সপাৰেণ্ট ক্লিপবোৰ্ড নিব পাৰিব সেইটোৱে কিছুমানত ফুল থাকে কিছুমানত লিখাই থাকে মানে লেতেৰা বস্তুটো তাত নিব নোৱাৰিব সম্পূৰ্ণ চাফা হ'ব লাগিব একো দাগ থাকিব নালাগিব অৰ্থাৎ মানে মানুহে এইটো কথা হৈছে যে ছাত্ৰ ছাত্ৰীবোৰে হয়তো আমি যিটো এটা শব্দৰ ক'লে নকল যাতে কোনো কাৰণতে কৰিব নোৱাৰে সেইটো ব্যৱস্থাৰ কাৰণে হৈছে এইটো আমাৰ কি ছাত্ৰ ছাত্ৰীৰ নকলৰ প্ৰতি বেছি আগ্ৰহ বঢ়াৰ কাৰণে এইটো আমি ব্যৱস্থা কৰিব লগা হৈছে নে কিবা অন্য কিবা কাৰণ আছে এতিয়া নকল কৰাৰ প্ৰশ্নটো নাহে কোনো চেণ্টাৰতে ছাত্ৰ ছাত্ৰীয়ে নকল কৰিব নোৱাৰে কাৰণ তেওঁলোকক যি ধৰণে চেক কৰা হয় তেওঁলোকে একো নিব নোৱাৰে মাত্ৰ প্ৰয়োজনীয় লিখা যিখিনি তাত সামগ্ৰী স্কেল পাত নিব পাৰিব এইখন ট্ৰেন্সপাৰেণ্ট বৰ্ডখন নিব পাৰিব কলমটো নিব পাৰিব কাঠ পেঞ্চিলডাল নিব পাৰিব তাৰ বাদে অন্য বস্তু তেওঁলোকে একো নিব নোৱাৰে আনকি পানীৰ বটলটো তেওঁলোকক নিব দিয়া নহয় পানী যদি প্ৰয়োজন হয় চেণ্টাৰে যোগান ধৰিব ছাত্ৰ ছাত্ৰীক পানী লাগে আমাৰ চেণ্টাৰে যোগান ধৰিব কথাটো তেনেকুৱা যে পানীৰ বটলটো নি টেবুলত থৈ দিছে কিবা কাৰণত খুলিলে বহীটোতে পানীটো পৰি গ'ল এতিয়া বহীটো নষ্ট হৈ যাব গোটেই ব্যৱস্থাটো ছাত্ৰ ছাত্ৰীৰ উপকাৰৰ অৰ্থে আৰু ছাত্ৰ ছাত্ৰী এতিয়া মানে আগৰ এনেকুৱা আমি যিটো ধাৰণা যে কাগজত লিখি নিব বা কিতাপ ফালি নিব সেই ধৰণে নকল নিয়াৰ ব্যৱস্থা বৰ্তমান শিক্ষা ব্যৱস্থাত নাই আচ্ছা ইয়াৰ লগতে মই আৰু এটা কথা সুধিব খুজিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীখিনিয়ে এতিয়া পঢ়িবৰ কাৰণে আমাৰ কিছুমান আমাৰ আজিকালি বজাৰত উভৈনদী নোট ছাজেশ্যন চিলেবাছ যি কি নহওক এইবিলাক বস্তু আছে আৰু আমাৰ মূল কিতাপখন আছে ইয়াৰ ক্ষেত্ৰত কিছুমানৰ টেবুলত আমি সেইবোৰ দমাদম দেখা পাওঁ কিন্তু নম্বৰ কিন্তু নাপায় আৰু কিছুমানৰ ক্ষেত্ৰত আমি দেখা পাওঁ অকল যিখিনি মেইন বুক বুলি কওঁ আমি য'ত শিক্ষকে যি কিতাপ পঢ়ায় সেইখিনিয়ে টেবুলত তেওঁলোকে কিন্তু ভাল নম্বৰ পায় এই আমাৰ
ছাত্ৰ ছাত্ৰীখিনিক চিন্তা কৰাৰ পৰা এই নোট বা চিলেবাছ নিট বা যিটো আমি ছাজেশ্যন বুলি কওঁ এইবোৰে আঁতৰাই ৰাখিছে বুলি আপুনি ভাবে নেকি বা পৰামৰ্শ এটা দিয়ক মেইন বুক পঢ়াৰ প্ৰয়োজন নে নোট পঢ়াৰ প্ৰয়োজন কথাটো এনেকুৱা যে মেইন বুকটো তেওঁ অধ্যয়ন কৰিবই লাগিব তাৰ উপৰিও তেওঁ প্ৰেক্টিছৰ কাৰণে আমাৰ বজাৰত বিভিন্ন ধৰণৰ কিতাপ উপলব্ধ হয় যে ছাত্ৰ ছাত্ৰীয়ে যিকোনো এখন কিতাপ আনি পেলাই পঢ়িলে তেওঁ খেলি মেলি লাগে আৰু কেতিয়াবা এনেকুৱা দেখা যায় যে কিছুমান এই প্ৰশ্নোত্তৰৰ কিতাপ যিবোৰ আছে সেইবোৰত উত্তৰো কিছুমান ভুলকৈ থাকে গতিকে তেওঁ শিক্ষকৰ পৰামৰ্শ ল'বই লাগিব আৰু শিক্ষকৰ পৰামৰ্শ লৈ শিক্ষকে প্ৰেছক্ৰাইব কৰা যদি কিতাপ কিনে আৰু সেই কিতাপ যদি তেওঁ চৰ্চা কৰে নিশ্চয় তেওঁ আগবাঢ়ি যাব পাৰিব আৰু আমাৰ মেইন বুকত এটা লিমিটেশ্যনৰ কথা আছে এই লিমিটেৰ উপৰিও এতিয়া ধৰি লওক বিভিন্ন বৰ্ডৰ এতিয়া আমি টেষ্ট পৰীক্ষা গুচি গ'ল বিভিন্ন বৰ্ডৰ কুৱেশ্যন পেপাৰ আছে সেই পেপাৰবোৰ যদি তেওঁ ছল্ভ কৰে তাত এনেকুৱা কিছুমান প্ৰশ্ন দেখা পাব যিবোৰ প্ৰশ্ন তেওঁ অলৰেডি শিকা নাছিল গতিকে সেইবোৰো তেওঁ শিক্ষকৰ পৰা শিকি ল'ব পাৰিব আৰু সেই পদ্ধতিতে ছাত্ৰ ছাত্ৰীক অহা মেট্ৰিক পৰীক্ষাৰ HSC ফাইনেল পৰীক্ষালৈ তেওঁ প্ৰস্তুত হোৱাত যথেষ্ট সহায় কৰিব এইটো তাৰ শিক্ষকৰ লগত তাৰমানে আলোচনা সাপেক্ষেহে যেন এই ধৰণৰ কিতাপবোৰ তেওঁলোকে চৰ্চা কৰে লগতে মই এই শিক্ষা পঢ়া শুনাৰ পিছতে আৰু এটা মোৰ মনত কথা এটা আহিল যিটো কথা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ সেইটো হ'ল যে আমাৰ যিহেতু আমি ক্লাছ 8ৰ পৰা ইফালে 12 পাছ কৰালৈকে এইখিনি সময় অকণমান বিশেষ সময় এইখিনি সময়ত মানুহৰ স্বভাৱটো সম্পূৰ্ণৰূপে গঢ় লৈ উঠে সেই সময়খিনিত এতিয়া দেখা যায় যে ছাত্ৰ ছাত্ৰীবোৰে যিটো আমাৰ দিনত আমি শিক্ষকক যি ধৰণৰ সন্মান কৰিছিলোঁ সেই সন্মান কৰাটো দেখা নাযায় আৰু মই যেনেকৈ জানো আপুনিও তেনেকৈ জানে যে ক'ৰবাত শিক্ষকক চৰিওৱা ক'ৰবাত চুৰি মাৰি হত্যা কৰি দিয়া ক'ৰবাত ৰাস্তাত বেয়া ব্যৱহাৰ কৰা এইবোৰৰ ক্ষেত্ৰত শিক্ষক আৰু ছাত্ৰৰ মাজত যিটো দূৰত্ব মোৰ দৃষ্টিৰে দূৰত্বটো কমি গৈছে আৰু এই কমি যোৱাৰ বাবে মূলতঃ দায়ী কোন বাৰু আমাৰ সমাজ ব্যৱস্থা শিক্ষা ব্যৱস্থা শিক্ষক ছাত্ৰৰ যিটো আমাৰ নীতি এইটো কাৰণতে কোনটো বুলি আপুনি ভাবে চাওক দুই এটা ঘটনাক লৈ আমি সাধাৰণীকৰণ কৰিব নোৱাৰোঁ যে দুই এটা ঘটনা ঘটিছে এনেকুৱা ধৰণৰ যে কোনোবা শিক্ষকৰো ভুল হৈছে কোনোবা ক্ষেত্ৰত বা ছাত্ৰ ছাত্ৰীৰো ভুল হৈছে কিন্তু সাধাৰণতে এজন উপযুক্ত শিক্ষক আৰু এজন উপযুক্ত ছাত্ৰৰ মাজত যথেষ্ট ভাল সম্পৰ্ক আজিও জীয়াই আছে আমি আশা কৰিম এইটো জীয়াই থাকিব ইয়াৰ উপৰিও এখন বিদ্যালয়ক যিহেতু এখন মিনিয়েচাৰ ছ'চাইটি ক্ষুদ্ৰ সমাজ বুলি কোৱা হয় এই বিদ্যালয়খনলৈ বিভিন্ন ঘৰুৱা পৰিৱেশৰ বিভিন্ন সামাজিক পৰিৱেশৰ ছাত্ৰ ছাত্ৰী আহে আৰু তেওঁলোকে নিজৰ ঘৰুৱা আৰু সমাজৰ সংস্কৃতি তেওঁলোকে বিদ্যালয়লৈ লৈ আহে গতিকে অভিভাৱকসকলে এই ক্ষেত্ৰত যথেষ্ট সচেতন হ'ব লাগিব আৰু যিহেতু এই বয়সটো এডলচেণ্ট যিটো পিৰিয়ড এই পিৰিয়ডটোত তেওঁলোকে বিভিন্ন নতুন নতুন কথাৰ সমস্যাৰ সন্মুখীন হয় তেওঁলোকে কিছুমান কথা বুজি নাপায় তেওঁলোকৰ এই কথাবোৰ ঘৰুৱা পৰিৱেশত আৰু বিশেষকৈ মাক দেউতাক আৰু শিক্ষক আচলতে মাক দেউতাক আৰু শিক্ষক ছাত্ৰ ছাত্ৰীৰ লগত যদি বন্ধুত্বসুলভ আচৰণ কৰে তেওঁলোকে বন্ধু হৈ ল'ব লাগে আৰু ছাত্ৰ ছাত্ৰী তেতিয়া তেওঁলোকৰ মনৰ কথাবোৰ খুলি ক'ব আৰু তেওঁলোকে এটা ভাল দিশত আগবাঢ়ি যাব পাৰিব আৰু লগে লগে প্ৰতিটো পৰিয়ালতে যদি এটা আধ্যাত্মিক পৰিৱেশ গঢ়ি উঠে তে মই ভাবোঁ যে সেই পৰিয়ালৰ ল'ৰা ছোৱালী নিশ্চয় এজন ভাল মানুহ হৈ উঠিব তেওঁ কিমান নম্বৰ পাইছে এজন সাধাৰণতে আমাৰ ভাল নম্বৰ পোৱা ল'ৰা ছোৱালীকে আমি ভাল বুলি কওঁ তেনেকুৱা নহয় প্ৰতিজন ল'ৰা ছোৱালীৰ প্ৰতিভা আছে আৰু তেওঁ এজন ভাল মানুহ হোৱাত এই পৰিৱেশটো সহায় কৰিব ঘৰুৱা পৰিৱেশ আৰু শিক্ষকৰ সৌহাৰ্দ্যমূলক যিটো আচৰণ এই ব্যৱস্থাটো আমাৰ ভৱিষ্যত প্ৰজন্মক আগুৱাই নিয়াত নিশ্চয় সহায় কৰিব আৰু কথা মোৰ মনলৈ আহিছে সেইটো হ'ল কি বিভিন্ন অভিভাৱকৰ মুখত শুনা যায় যে মোৰ ল'ৰাটোৱে বা মোৰ ছোৱালীজনীয়ে পঢ়াতকৈ মোবাইলটোত বেছি গুৰুত্ব দিয়ে মোবাইলটোত বেছি সময় ব্যৱহাৰ কৰিব বিচাৰে লুকাই চুৰকৈ হ'লেও এইটো ছাত্ৰ ছাত্ৰীক কিমান ক্ষতি কৰিছে বা তাৰ পৰা আঁতৰাই ৰাখিবলৈ আপুনি ছাত্ৰই হয় বা অভিভাৱকক কিবা এটা পৰামৰ্শ যদি দিয়ে এতিয়া চাওক এতিয়া এটা ট্ৰেণ্ড ওলাইছে যে মোবাইলটো এতিয়া বৰ্তমান যুগৰ মানে সমাজ ব্যৱস্থাৰ এটা আমি অসুৰ বুলি চিনাকি কৰিব পাৰোঁ যে ই বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীকে নহয় আমাৰ প্ৰাপ্তবয়স্ক বা অভিভাৱকসকলকো ইয়ে যথেষ্ট অপকাৰ কৰিছে এতিয়া কথাটো হ'ল কি যে এতিয়া মোবাইলত বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে সহজ উপায় এটা অৱলম্বন কৰে
যে একোটা প্ৰশ্নৰ উত্তৰ বিচাৰি তেওঁলোকে নেটত চাৰ্চ কৰে আৰু নেটৰ পৰা তেওঁলোকে নিৰ্দিষ্ট এটা উত্তৰ পায় কিন্তু কথাটো হ'ল কি যে নেটৰ যিটো উত্তৰ আৰু কিতাপৰ যিটো উত্তৰ অধ্যয়নৰ যিটো স্পৃহা এই ব্যৱস্থাটোৰ মাজত এটা সাংঘাতিক পাৰ্থক্য আছে এতিয়া মই আগতে কৈছোঁ যে মানে উন্নত ফলাফল দেখুৱাবলৈ হ'লে তেওঁ কোনো ইয়াত শ্বৰ্টকাট নাই তেওঁ কষ্ট কৰিবই লাগিব কেতিয়াও মানে কিতাপৰ এল্টাৰনেটিভ মানে মোবাইল হ'ব নোৱাৰে গতিকে ছাত্ৰ ছাত্ৰীক আমি যদি মোবাইলৰ পৰা যিমান দূৰ পাৰি আমি দূৰত ৰাখিব লাগে কিন্তু এতিয়া কথাটো হৈছে এনেকুৱা যে আমাৰ যিটো ইণ্টাৰনেল এছেছমেণ্ট হয় এইটো মানে অনলাইন হয় আৰু মোবাইলতে হয় ছাত্ৰ ছাত্ৰীয়ে মোবাইল নিশ্চয় ব্যৱহাৰ কৰিব লাগিব কিন্তু এই মোবাইলৰ ব্যৱহাৰটো যিমান পাৰি সিমান সীমিতকৰণ হ'ব লাগিব যাতে ঘৰুৱা পৰিৱেশত পঢ়াৰ অধ্যয়নৰ সময়ত তেওঁলোকে যাতে মোবাইলটো তেওঁলোকৰ ওচৰত নাৰাখে আৰু মোবাইলটো নাচায় বা মোবাইলটো যদি সেই সময়ত অভিভাৱকসকলে সচেতন হ'ব লাগে মানে অন্ততঃ অধ্যয়নৰ সময়ত তেওঁলোকে মোবাইলটো যাতে চাইলেণ্ট কৰি থাকে চাইলেণ্ট কৰি থয় আৰু সেই সময়ত ছাত্ৰ ছাত্ৰীক শুনাকৈ যাতে তেওঁলোকে মোবাইলত ডাঙৰ কথা বতৰা নাপাতে আৰু যদি প্ৰয়োজনীয় কিছুমান ফোন আহে বা প্ৰয়োজনীয় কথা থাকে তেওঁ আজৰি সময়ত সেই কথাখিনি মানে সেই ব্যক্তিৰ লগত পাতি লোৱা ভাল আচ্ছা আপোনাৰ পৰা এইটো বুজি পালোঁ যে ছাত্ৰ ছাত্ৰীৰ সন্মুখত আমি অভিভাৱকে কমকৈ মোবাইল ব্যৱহাৰ কৰিব লাগে নাই এইটো ছাত্ৰ ছাত্ৰীক ক'ব লাগে যে মানে মোবাইলটো এটা মানে এতিয়া যেহেতু আমি মোবাইল ব্যৱহাৰ কৰিব লাগিব ইয়াৰ ব্যৱহাৰটো মিনিমাম হ'ব লাগে যে মেক্সিমাম নহয় পঢ়া টেবুলত আমি দেখা পাওঁ আমি যেতিয়া হোম ভিজিটত যাওঁ বহু অভিভাৱকে এইটো কমপ্লেইন দিয়ে যে ছাত্ৰ মানে মোবাইল অনবৰত মোবাইলটোৱে মানে লাৰি থাকে বা মোবাইলটোতে ব্যস্ত হৈ থাকে এই যিটো ব্যৱস্থা আছে এই ব্যৱস্থাটো মানে ছাত্ৰ ছাত্ৰীক কিতাপৰ পৰা দূৰলৈ লৈ গৈছে আৰু ইয়াৰ পৰা মোবাইলটো সম্পূৰ্ণ আঁতৰত ৰাখিব লাগে আৰু এটা ঘৰুৱা নীতি কৰিব লাগে যে অন্ততঃ অধ্যয়নৰ সময়ত অধ্যয়নৰতো কোনো নিৰ্দিষ্ট সময় নাই বিশেষকৈ আমি যদি চাওঁ সাধাৰণতে আমাৰ ৰাতিপুৱা বা গধূলি যেতিয়া ল'ৰা ছোৱালী কিতাপৰ টেবুলত পঢ়ি থাকে সেই সময়ত যাতে তেওঁলোকে অন্ততঃ মোবাইলটো তেওঁলোকৰ ওচৰত নাৰাখে এইটো এটা নীতি নিয়ম যদি সৰুৰ পৰা ল'ৰা ছোৱালীক শিকোৱা হয় তেতিয়াহ'লে নিশ্চয় শিকি ল'ব আৰু মোবাইলটো মানে কেতিয়াও জানে ল'ৰা ছোৱালীয়ে অকলে বিশেষকৈ ৰাতি শুই থাকোঁতে পঢ়ি থাকোঁতে বা বিদ্যালয় বা কলেজলৈ লৈ যাওঁতে মানে যোৱাৰ সময়ত এই যাতে মোবাইলটো তেওঁলোকে লগত নিনিয়ে ইয়াৰ প্ৰতি অভিভাৱকসকল যথেষ্ট সাৱধান হ'ব লাগিব সচেতন হ'ব লাগিব সাধাৰণতে আজি এইখিনি আলোচনাৰ পৰা এইটো গম পালোঁ যে কিবা এটা পাবলৈ আমি কষ্ট কৰিবই লাগিব ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত ভাল ফলাফল পাবলৈ হ'লে তেওঁলোকে অধ্যয়ন কৰিবই লাগিব লগতে ইয়াত অভিভাৱকৰ দায়িত্ব আছে আৰু লগতে তাৰ পিছতে আহিল কি মোবাইলৰ কথা মোবাইলটো সাধাৰণতে আমি অভিভাৱকে যিমানে আমি কমকৈ ব্যৱহাৰ কৰিম ছাত্ৰ ছাত্ৰীৰ সন্মুখত মোবাইলটো কমকৈ উলিয়াম নিশ্চয় তেওঁলোকে তাৰ পৰা তাৰ যিটো স্পৃহা জানিবৰ কাৰণে সেইটো নিশ্চয় অকণমান হ'লেও কমি যাব আৰু আমাৰ এখেতে যি ধৰণে ক'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ঠিক সেই ধৰণে যদি পঢ়াত মনোনিৱেশ কৰে বা যি পদ্ধতিৰ কথা ক'লে সেই ধৰণে যদি আগবাঢ়ি যায় তেতিয়াহ'লে নিশ্চয় ভাল ফলাফল পাব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ফলাফল ভাল হোৱাৰ আশা ৰাখি আজিলৈ আমি এই আলোচনা সামৰিব খুজিছোঁ আপুনি কিবা ক'ব শেষত নাই আমি শুভেচ্ছা দিছোঁ প্ৰতিজন ছাত্ৰ ছাত্ৰীলৈ যে তেওঁলোকে এই সময়খিনি যে আমাৰ 15 জানুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীৰ পৰা আমাৰ মেট্ৰিক পৰীক্ষা আহি আছে গতিকে প্ৰেক্টিকেলো আহিছে তাৰ আগতে জানুৱাৰী মাহতে প্ৰেক্টিকেল হ'ব গতিকে তেওঁলোকে এই সময়খিনি এতিয়া আমাৰ বতৰো বেয়া দুই এটা ল'ৰা ছোৱালীৰ অসুখ বিসুখ হৈছে যে তেওঁলোকে সম্পূৰ্ণ মানে ঘূৰা ফুৰা এই সকলোবোৰ বাদ দি যাতে এই সময়খিনি উপযুক্ত ব্যৱহাৰ কৰে সৎ ব্যৱহাৰ কৰে তেতিয়াহ'লে আমাৰ তেওঁলোকে পৰীক্ষাত ভাল ফলাফল নিশ্চয় হ'ব ভাল ফলাফল দেখুৱাব পাৰিব আৰু কিতাপে এইকেইদিন তেওঁলোকে মানে এই অহা দিনবোৰ অন্ততঃ পৰীক্ষা শেষ নোহোৱালৈকে কিতাপকে তেওঁলোকে একান্ত বন্ধু হিচাপে যদি গ্ৰহণ কৰে আৰু শিক্ষকৰ উপদেশ মানে অভিভাৱকৰ কথা বাৰ্তা মানে তেতিয়াহ'লে তেওঁলোকে ভয় কৰিবলগীয়া একো নাই পৰীক্ষা আগতে আহিছে বৰ্তমানে আহিব ইয়াৰ বাবে কোনো ভয়ৰ কথা নাই তেওঁলোকে ভাল ফলাফল দেখুৱাব পাৰিব আৰু আটাইলৈ মই শুভেচ্ছা দিলোঁ নিশ্চয় প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে উন্নত ফলাফল প্ৰদৰ্শন কৰিব নমস্কাৰ